মোৰ নাম সমীৰ। এই কাহিনীটো তেতিয়াৰ যেতিয়া মই 10মান শ্ৰেণীত পঢ়ি আছিলোঁ। সেইটো বয়সত মই বহুত কিবা কিবি অনুভৱ কৰিছিলোঁ, কিন্তু তেতিয়াও কিছুমান অনুভৱ পাবলৈ মোৰ বাকী আছিল। আমাৰ পৰিয়ালত আমি মাত্ৰ 3জন লোক আছিলোঁ। ঘৰত আমাৰ জীৱন সাধাৰণ আৰু সৰল আছিল, কিন্তু এটা বস্তুৱে আমাৰ জীৱন ৰঙীন বনাই দিছিল। সেয়া আছিল এটা ভিডিঅ' প্লেয়াৰ। সেইটো ক'বলৈ গ'লে আমাৰ কলনীত এটা মনোৰঞ্জনৰ আহিলা আছিল। আমাৰ কাৰণে সেয়া এটা মেচিনেই নাছিল, বৰঞ্চ বন্ধুসকলৰ লগত সময় কটোৱাৰ এটা আহিলা আছিল। আমাৰ কলনীত মোৰ বহুত বন্ধু আছিল। আমি সকলোৱে মিলি বহুত মস্তি কৰিছিলোঁ। সেই সময়ত মনোৰঞ্জনৰ আহিলা বহুতেই কম আছিল। সেইকাৰণে আমাৰ ভিডিঅ' প্লেয়াৰটোৱে আমাৰ মাজত এটা ভাল স্থান পাইছিল। আমি পৰিকল্পনা কৰি সকলোৱে একগোট হৈছিলোঁ আৰু প্ৰতিবাৰে যাৰ ঘৰত কোনো নাথাকে তাৰ ঘৰলৈ ভিডিঅ' প্লেয়াৰটো লৈ গৈছিলোঁ। সেই সময়ত ভিডিঅ' চোৱাটো বৰ ডাঙৰ আৰু নতুন কথা আছিল। আমি ভিডিঅ' প্লেয়াৰ চলাই নীলা চিনেমা বা আন কিবা বিশেষ প্ৰগ্ৰেম চাইছিলোঁ। সেই সময়ছোৱাত আমাৰ বন্ধুত্ববিলাক আৰু বেছি গভীৰ কৰি তুলিছিল। সেই স্মৃতিবিলাক আজিও মোৰ মনত সতেজ হৈ আছে। আমাৰ ঘৰৰ পৰা অলপ দূৰত VCD কেছেটৰ এখন দোকান আছিল। সেই দোকানৰ দোকানীজন আমাৰ সকলোৰে কাৰণে দাদা নামেৰে জনপ্ৰিয় আছিল। তেওঁ আমাৰ বাবে এজন দোকানীয়েই নহয়, বৰঞ্চ আমাৰ এজন বিশ্বাসী ব্যক্তিও আছিল। তেওঁৰ ওচৰত বহুতো নীলা চিনেমাৰ VCD কেছেটৰ কালেকশ্যন আছিল। আমি তেতিয়া সেই কেছেটবিলাকৰ ওপৰত লগাই থোৱা ফটোবিলাক চাই বাছনি কৰিছিলোঁ আমি কোনখন কেছেট ভাড়ালৈ আনিম। 30 টকা ভাড়ালৈ লৈ তেওঁ আমাক এদিনৰ কাৰণে সেই কেছেটটো ভাড়ালৈ দিছিল। আমি এতিয়া সকলোৱে মিলি সেই কেছেটৰ পইচা দিছিলোঁ, মানে আমি অলপকৈ পইচা জমা কৰি সেই কেছেটৰ ভাড়া দিছিলোঁ। সেইটো সময়ত সেই টকাখিনি আমাৰ বাবে বেছি হ'লেও সেই কেছেটৰ পৰা যি মজা পাইছিলোঁ তাৰ তুলনাত সেয়া একোৱেই নাছিল। কেতিয়াবা এনেকুৱা হৈছিল দাদাৰ দোকানত তেওঁৰ ভনীয়েক বহি থাকিছিল। এতিয়া তেওঁক দেখাৰ লগে লগে আমাৰ অলপ কুণ্ঠাবোধ লাগিছিল, কাৰণ তেওঁৰ সন্মুখত আমাৰ কেছেট বিচৰাৰ সাহস নাছিল। সেইকাৰণে তেনেকুৱা সময়ত আমি উভতি আহিছিলোঁ আৰু যেতিয়া দাদা আছিল তেতিয়া আমি কেছেট নিবলৈ গৈছিলোঁ। এতিয়া সন্ধিয়া হৈ যোৱাৰ লগে লগে আমাৰ সেই চিনেমা চোৱাটোৰ অভ্যাসত পৰিণত হৈ পৰিছিল। সেই নীলা চিনেমা চোৱাৰ অনুভৱৰ পিছত আমাৰ এক প্ৰকাৰৰ জ্ঞান আহৰণ হৈছিল। এতিয়া মই ইমানখিনি জানিছিলোঁ যে যিকোনো মহিলা কেনেকৈ সুখী হয়। এতিয়া আমাৰ বাল্যকালতেই সেই দৰ্শন আৰু আমাৰ মগজুত সোমাই পৰিছিল। এইবিলাক স্মৃতিয়ে আমাৰ পুৰণি দিনবিলাকৰ কথা সতেজ কৰি তুলিছিল, যিয়ে আজিও মোৰ মুখত হাঁহি বিৰিঙাই তোলে আৰু পুৰণি দিনবিলাকলৈ মৰম বঢ়াই তুলিছিল। এতিয়া সেই অন্তৰ চুই যোৱা কাহিনী ইয়াৰ পৰাই আৰম্ভ হ'ব। আমাৰ ঘৰৰ ওচৰত এগৰাকী খুৰী আছিল। তেওঁ মোৰ জীৱনত এটা বিশেষ ঠাই লৈছিল। আমি তেওঁক এয়াৰ আণ্টি বুলি মাতিছিলোঁ। তেওঁ দেখাত অলপ মাগুৰ বৰণী আৰু শকতাৱত আছিল। তেওঁৰ ব্যক্তিত্বত এটা বিশেষ আকৰ্ষণ আছিল, যি দেখিলে আমাৰ শৈশৱৰ মন মন্ত্ৰমুগ্ধ হৈ গৈছিল। বিশেষকৈ মোৰ আৰু মোৰ লগৰবোৰৰ মনত তেওঁক দেখাৰ লগে লগে এক প্ৰকাৰৰ ইচ্ছুকতা বাঢ়ি গৈছিল। কিন্তু মোৰ বন্ধুবিলাকতকৈ মোৰ ভাগ্য অলপ বেলেগ আছিল, কাৰণ এয়াৰ আণ্টি আমাৰ ঘৰৰ একেবাৰে কাষৰ ঘৰটোতে থাকিছিল। সেইকাৰণে মোৰ বন্ধুবিলাকে মোক ভাগ্যৱান বুলি কৈছিল। এয়াৰ আণ্টিৰ বয়স কমেও 35 বছৰ হ'ব। এতিয়া তেওঁ আৰু তেওঁৰ স্বামী দুয়োৱে নিজৰ ঘৰতে থাকিছিল। তেওঁলোকৰ সংসাৰত সন্তানৰ সুখ নাছিল। কিয় নাছিল সেয়া মই কেতিয়াও বুজিব পৰা নাছিলোঁ। তেওঁ বহুত সহজ সৰল আৰু হাঁহিমুখীয়া স্বভাৱৰ আছিল। কেতিয়াবা তেওঁ ঘৰলৈ আহি মোৰ মাৰ লগত বহুত কথা পাতিছিল। তেওঁৰ কথাবিলাকত এক মধুৰতা আছিল আৰু তেওঁৰ হাতৰ খানাত সঁচাকৈ বহুত যাদু আছিল। কেতিয়াবা তেওঁ ৰন্ধা ব্যঞ্জনবিলাক আমাৰ ঘৰলৈ লৈ আহিছিল। তেওঁৰ হাতৰ খানা ইমানেই সোৱাদযুক্ত আছিল যে আমাৰ গোটেই পৰিয়ালটোৱে তেওঁৰ হাতৰ খানাৰ প্ৰশংসা কৰিছিল। এয়াৰ আংকল বহুতেই ব্যস্ত ব্যক্তি আছিল। তেওঁ সদায় ৰাতিপুৱা 7 বজাত অফিচলৈ বুলি ওলাই গৈছিল আৰু ৰাতি 9 বজাতহে ঘৰ আহি সোমাইছিলহি। সেইটো সময়ত আণ্টিয়ে ঘৰত অকলেই থাকিছিল। তেওঁ সেই সময়ছোৱা কেনেকৈ অতিবাহিত কৰিছিল সেয়া মই জনা নাছিলোঁ, কিন্তু তেওঁৰ উৎসাহ আৰু হাঁহিমুখীয়া মুখখন দেখি মোৰ এনেকুৱা লাগিছিল যে তেওঁক নিসংগতাই বেছি আমনি নকৰে। সেই সময়ছোৱাত মোৰ কাৰণে আণ্টিৰ অস্তিত্ব কেৱল ওচৰৰ আণ্টিলৈকে সীমিত নাছিল, বৰঞ্চ তেওঁ মোৰ কাৰণে এক বিশেষ ব্যক্তিৰ দৰে আছিল। তেওঁৰ সৌন্দৰ্যতা, তেওঁৰ মৰম ভৰা কথোপকথন, তেওঁৰ আচৰণ আৰু তেওঁৰ হাতৰ সোৱাদযুক্ত খানা, এইবিলাকে তেওঁক মোৰ আৰু বেছি ওচৰ চপাই আনিছিল। এই কাহিনীটো তেতিয়া আৰম্ভ হৈছিলহে। এনেকৈয়ে প্ৰায় 4-5 বছৰ পাৰ হৈ গ'ল। এই সময়ছোৱাত মই মোৰ দৈনন্দিন কামত ব্যস্ত আছিলোঁ।
আৰু আন্টিৰ লগত কেতিয়াবা কেতিয়াবা কথা বতৰা হৈছিল। তেওঁ মোৰ জীৱনত দেখা সদায় এগৰাকী পৰিচিত মহিলা আছিল। এতিয়া মোৰ কলেজৰ শিক্ষা শেষ হৈছিল আৰু মই কোনো চাকৰিৰ সন্ধানত আছিলোঁ। আন্টিৰ ব্যৱহাৰ আৰু ৰূপ একোৰে তেতিয়া সলনি হোৱা নাছিল, মাত্ৰ তেওঁ আগতকৈ অলপ শকত হৈ গৈছিল। তেওঁৰ ঘৰখন আজিও শান্ত পৰিৱেশতেই বিৰাজ কৰি আছিল, কাৰণ সন্তান তেওঁলোকৰ জীৱনত যিহেতু নাছিল। আচলতে তেওঁলোকৰ সন্তান কিয় নাছিল সেয়া মই জানিব পৰা নাছিলোঁ। এদিন ৰাতিপুৱা অলপ হুলস্থুলীয়া পৰিৱেশ এটাৰ সৃষ্টি হৈছিল। আন্টিৰ বাথৰুমৰ পাইপটো ফাটি গৈছিল আৰু তাৰ পৰা পানী জোৰেৰে ওলাই আহিছিল। আন্টিয়ে পাইপ বন্ধ কৰিবলৈ বহুত চেষ্টা কৰিছিল, কিন্তু তেওঁ সফল হোৱা নাছিল। সেইটো সময়ত ঘৰত মই অকলেই আছিলোঁ। সেইটো সময়ত মোৰ মা দেউতা সম্পৰ্কীয় এঘৰৰ ঘৰলৈ বিয়া খাবলৈ গৈছিল। তেতিয়াই হঠাতে আমাৰ ঘৰৰ দুৱাৰত বেল বাজিছিল। মই যেতিয়া দৰজাখন খুলিছিলোঁ তেতিয়া আন্টি মোৰ সন্মুখত থিয় হৈ আছিল। তেওঁ সম্পূৰ্ণৰূপে তিতি আছিল। তেতিয়া তেওঁ এখন শাৰী পিন্ধি আছিল। সেইটো সময়ত তেওঁৰ শাৰীখন তেওঁৰ শৰীৰত এনেকৈ লিপিত খাই ধৰিছিল, যাৰ ফলত তেওঁৰ শৰীৰৰ সৌন্দৰ্য আৰু বেছিকৈ ফুটি উঠিছিল। সেইটো সময়ত তেওঁৰ মুখত এটা চিন্তাৰ ভাৱ মই দেখিবলৈ পাইছিলোঁ। তথাপিও তেওঁ যিকোনো পৰিস্থিতিৰ লগত যুঁজিবলৈ সাজু আছিল। তিতা চুলিকচাৰ পৰা পানীৰ টোপাল সৰি আছিল। তেওঁক দেখাৰ লগে লগে মই কিবা অঘটন হোৱাৰ অনুমান কৰিবলৈ পাৰিছিলোঁ। এতিয়া মই তেওঁক ভিতৰলৈ মাতিছিলোঁ আৰু পৰিস্থিতিটো ঠিক কৰিবলৈ তৎক্ষণাত কিবা এটা কৰাৰ কথা ভাবিছিলোঁ। সেইটো সময়ত মই মাত্ৰ হাফ পেণ্ট এটাহে পিন্ধি আছিলোঁ আৰু ওপৰত টি-চাৰ্টটো মই পিন্ধিবলৈ পাহৰি গৈছিলোঁ। এতিয়া আন্টিৰ পিছে পিছে মই দৌৰি তেওঁলোকৰ বাথৰুম পালোগৈ। গৈ দেখিলোঁ যে পাইপটো ফাটি গৈছে আৰু পানী জোৰেৰে বাহিৰলৈ ওলাই আহিছে। তাৰপিছত মই আৰু আন্টিয়ে মিলি সেই পানী ৰখাবলৈ বহুত চেষ্টা কৰিছিলোঁ, কিন্তু আমি দুয়োৱে মিলি একো ঠিক কৰিবলৈ পৰা নাছিলোঁ। এতিয়া পানীখিনি বন্ধ কৰিবলৈ আমি নানা ধৰণৰ কৌশল অৱলম্বন কৰিছিলোঁ। এই চেষ্টাত আমি সম্পূৰ্ণৰূপে তিতি গৈছিলোঁ। এতিয়া এনেকৈ মোৰ স্পৰ্শ আন্টিৰ গাত আৰু আন্টিৰ স্পৰ্শ মোৰ গাত আছিল। হঠাতে মোৰ মনত পৰিছিল যে বাথৰুমৰ খিৰিকীৰ বাহিৰত এটা পানীৰ ছুইচ আছিল। সেইটো বন্ধ কৰি দিলেই পানীখিনি বন্ধ হৈ যাব। মই এতিয়া তৎক্ষণাত খিৰিকীৰে হাতখন বাহিৰলৈ মেলি দিলোঁ আৰু সেই ছুইচটো বন্ধ কৰি দিলোঁ। তেতিয়াহে লগে লগে পানীখিনি বন্ধ হৈ গ'ল। তাৰপিছত আমি এটা শান্তিৰ উশাহ লৈছিলোঁ আৰু হাঁহিবলৈ ধৰিছিলোঁ। কিন্তু ইমান দৌৰাদৌৰি আৰু পানীত তিতি যোৱা কাৰণে মোৰ অলপ ঠাণ্ডা লগা যেন অনুভৱ হৈছিল। মই তেতিয়া আন্টিক ক'লোঁ যে সন্ধিয়া আংকল আহিলে এজন মিস্ত্ৰী মাতি পাইপডাল ঠিক কৰাই ল'ব। এতিয়া মই ঘৰলৈ যাওঁ। তেনেকৈ কৈ মই তেওঁলোকৰ ঘৰৰ পৰা ওলাবলৈ ধৰিলোঁ। তেতিয়াই আন্টিয়ে মোৰ হাতত ধৰিলে আৰু হাঁহি মাৰি ক'লে, আৰে ৰ'বাচোন, তুমি একেবাৰে তিতি গৈছা। আগতে টাউলখন লোৱা আৰু গাটো মচি লোৱা, নহ'লে তোমাৰ ঠাণ্ডা লাগি যাব। তেওঁ তেতিয়া তৎক্ষণাত টাউলখন আনি মোৰ হাতত দিলে আৰু নিজে বেডৰুমলৈ গুচি গ'ল। তেওঁ দৰজাখন লাহেকৈ টানি দিছিল, কিন্তু একেবাৰে বন্ধ কৰা নাছিল। এটা চুকৰ পৰা তেওঁ মোৰ ফালে চাই আছিল। যিহেতু আন্টিও তিতি আছিল, সেইকাৰণে তেওঁ কাপোৰ সলাবলৈ ভিতৰলৈ গুচি গৈছিল। মই তেওঁৰ সকলো আচৰণ এতিয়া দেখিবলৈ পাইছিলোঁ। এতিয়া বেডৰুমৰ সেই দৃশ্যটো দেখি মই আপোন পাহৰা হৈ পৰিছিলোঁ আৰু টাৱলখনেৰে গাটো মোহাৰি মোহাৰি ভাবি আছিলোঁ যে অলপ দেৰি ৰৈ যাওঁ। তাৰপিছত মই যি দেখিলোঁ সেয়া দেখি মই নিজকে ৰখাব পৰা নাছিলোঁ। মই জোৰেৰে দৰজাখন ঠেলিলোঁ আৰু ভিতৰলৈ সোমাই গ'লোঁ। আন্টিয়ে এতিয়া মোক দেখি থতমত খাইছিল আৰু টাউলখনেৰে নিজকে ঢাকি ক'লে, সমীৰ, তুমি ইয়ালৈ কিয় আহিছা? এনেকৈ হঠাতে তুমি ভিতৰলৈ কিয় সোমাই আহিছা? মই এতিয়া আন্টিক একোৱেই নক'লোঁ আৰু তেওঁক তৎক্ষণাত জোৰেৰে সাবটি ধৰিলোঁ। তেওঁ সেইটোৱেই বিচাৰিছিল, সেইকাৰণে তেওঁ এটাও শব্দ কোৱা নাছিল আৰু তেওঁ মোক জোৰেৰে সাবটি ধৰিছিল। আমাৰ দুয়োৰে উশাহটো এতিয়া ঘন হৈ পৰিছিল। মই তেতিয়া ক'লোঁ, আই লাভ ইউ আন্টি। তেওঁ মিচিকাই হাঁহি ক'লে, আই লাভ ইউ টু। সেই কথাটো শুনাৰ লগে লগে মই একেবাৰে আপোন পাহৰা হৈ গৈছিলোঁ। আন্টিও সমানেই এতিয়া মোৰ লগতে সহযোগ কৰি গৈছিল। তাৰপিছত আমাৰ মাজত সেইবিলাক হ'ল যিবিলাকৰ আপোনালোকে কল্পনাও কৰিব নোৱাৰিব। তাৰপিছতে তেওঁ ক'বলৈ ধৰিছিলে যে সোনকালে কৰা, নহ'লে আংকুল অহাৰ এতিয়া সময় হৈ গৈছে। ময়ো এতিয়া হ'ব বুলি কৈ সোনকালেই কাম সমাপ্ত কৰিলোঁ। তেতিয়া আন্টিয়ে আংকুলৰ বিষয়ে ক'লে যে তেওঁ একো কামৰ মানুহ নহয় আৰু তেওঁৰ বহুত সমস্যা আছে। তেতিয়া মই বুজি পালোঁ যে আচলতে তেওঁলোকৰ কি কাৰণে সন্তান হোৱা নাছিল। তেতিয়া আন্টিয়ে ক'লে যে তোমাক মই ইমান বছৰৰ পৰা দেখি আহিছোঁ, কিন্তু আজিৰ এই কাণ্ডটো মোৰ বাবে একেবাৰে অভাৱনীয় আছিল।
মই তেতিয়া হাঁহি এটা মাৰি ক'লোঁ যে যি হয় সদায় ভালৰ কাৰণেই হয় আণ্টি। সদায় আপোনাক সহায় কৰিবলৈ সাজু আছোঁ মই। আংকল কেতিয়াবা কেতিয়াবা ব্যস্ত হৈ থাকিলেও কিবা প্ৰয়োজন হ'লে মোক আপুনি মাতি দিব পাৰে। মই তেতিয়া তৎক্ষণাত আহি যাম আপোনাৰ ওচৰলৈ। সেইটো সময়ত আণ্টিয়ে মিচিকিয়া এটা হাঁহি মাৰি উত্তৰ দিলে যে সকলো ঠিক আছে বাৰু, কিন্তু এইবিলাক সদায় আমাৰ মাজতেহে থাকিব লাগিব। মই জানো যে তোমাৰ বন্ধুবিলাকে মোক সদায় বেয়া চাউনিৰে চায়। মই তেওঁক ভৰসা দিলোঁ যে আণ্টি আপুনি চিন্তা নকৰিব, মই আপোনাক কথা দিছোঁ যে এই কথা কেতিয়াও কাৰো সন্মুখলৈ আহিবলৈ নিদিওঁ। তেতিয়াই আণ্টিয়ে ঘড়ীটোলৈ চাইছিল, সময় 7 বাজি গৈছিল। তেওঁ তেতিয়া ক'লে যে সময়বিলাক কেনেকৈ পাৰ হৈ গ'ল মই গমেই নাপালোঁ। মই এতিয়া তেওঁৰ পৰা বিদায় লৈ ক'লোঁ যে ঠিক আছে আণ্টি, কেতিয়াবা সহায়ৰ প্ৰয়োজন হ'লে মোক ক'বলৈ নাপাহৰিব। কিন্তু আণ্টিয়ে মোৰ হাতত ধৰিলে আৰু ক'লে তোমাৰ আংকুল আহিবলৈ এতিয়াও বহুত দেৰি আছে। এনেকৈ কৈ তেওঁ আকৌ আৰম্ভ কৰিবলৈ ধৰিছিল। আণ্টিয়ে এতিয়া মোক আকৌ জোৰেৰে সাবটি ধৰিছিল। মই ক'লোঁ আণ্টি এতিয়া আংকুল আহি যাব। আণ্টিয়ে ক'লে যে তেওঁ 9 বজাত আহে, তেতিয়ালৈকে আমি আকৌ এবাৰ। তেনেকৈ কৈ তেওঁ মোৰ লগত আকৌ বাৰে বাৰে কৰিবলৈ ধৰিছিল। এতিয়া মই আণ্টিৰ লগত যিবিলাক কৰি আছিলোঁ সেইবিলাক মোৰ জীৱনৰ প্ৰথম অনুভৱ আছিল, যি মই আণ্টিৰ লগত পূৰণ কৰিছিলোঁ। তাৰ পিছতো আমি বহুতবাৰ তেনেকৈ একেলগ হৈছিলোঁ। কিন্তু এদিন আণ্টিয়ে মোক মাতি ক'লে যে আমাৰ মাজত যিবিলাক হ'ল সেয়া একেবাৰে ভুল আছিল আৰু তেনেকুৱা যাতে কেতিয়াও নহয়। আমি এতিয়া সদায় আমাৰ নিজৰ মৰ্যাদাত থাকিবলৈ শিকিব লাগে। তেওঁৰ কথাখিনিত এক প্ৰকাৰৰ গম্ভীৰতা আছিল। আৰু মোৰো এতিয়া তোমাৰ ভৱিষ্যতক লৈ বহুত চিন্তা হয়। এনেকুৱাবিলাক কৰ্মৰ পৰা সম্পৰ্কত বেয়া প্ৰভাৱ পৰে। মই তেওঁৰ কথাখিনি শান্তিৰে শুনিছিলোঁ আৰু ক'লোঁ আপুনি ঠিকেই কৈছে আণ্টি, মই আৰু আগলৈ এনেকুৱা কেতিয়াও নকৰোঁ। তেওঁৰ চকুত চিন্তা আৰু চাপ মই ভালকৈ দেখিবলৈ পাইছিলোঁ। সেইবাবে মই তেওঁক সান্তনা দিলোঁ আৰু তেওঁক ক'লোঁ যে মই আপোনাক কৰা সন্মান সদায় বজাই ৰাখিম আৰু কেতিয়াও বেয়া আচৰণ নকৰোঁ। তেতিয়া আণ্টি অলপ সময় শান্ত হ'ল আৰু লগতে ক'লে যে আমাৰ সম্পৰ্কটো সদায় শুদ্ধ আৰু ভৰসাৰ ওপৰত বৰ্তি থাকিবলৈ লাগে। তেতিয়া তেওঁ ক'লে যে তোমাৰ ওপৰত মোৰ সম্পূৰ্ণ ভৰসা আছে, কিন্তু আমি দুয়ো সাৱধান হোৱাটো খুবেই প্ৰয়োজনীয়। সেইদিনা তেওঁ দিয়া উপদেশে মোক এক গভীৰ মনত চিন্তাৰ ভাৱ পেলাইছিল আৰু মই তেওঁৰ বিশ্বাসক কেতিয়াও নভঙাৰ পৰিকল্পনা কৰিছিলোঁ। তাৰ পৰা মই বুজিব পাৰিলোঁ যে সম্পৰ্ক এটাত ভৰসা আৰু মৰ্যাদা বহুতেই গুৰুত্বপূৰ্ণ। নহ'লে সম্পৰ্ক আৰু ব্যক্তিত্বত বেয়া প্ৰভাৱ পেলায়। সন্মান আৰু ভৰসাতেই সম্পৰ্কবিলাক আমাৰ টিকি থাকে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।